আজি সোমবাৰ সময় 12:20 আমি দেখুৱাম লাউখোৱা প্ৰাথমিক শিক্ষা খণ্ড কাৰ্যালয়ৰ একাংশ চৰকাৰী কৰ্মচাৰীৰ কামৰ নমুনা। কাৰ্যালয়টোত কৰ্মচাৰীৰ সংখ্যা আপোনালোকে চালেই গম পাব। MS কোঅৰ্ডিনেটৰ SS লাউখোৱা এইটো ৰুম খালি আছে স্যাৰ। উপস্থিতিৰ সংখ্যা নিচেই নগণ্য। এইটো হ'ল SS যাৰ এছিষ্টেণ্ট ৰুম আৰু এইজনো নাই। কাৰ্যালয়টোত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ সৈতে 2-4জন কৰ্মচাৰীৰ বাহিৰে কোঠাই কোঠাই পৰি আছে কেৱল খালী চকীহে। আনকি উপস্থিত নাই কাৰ্যালয়টোৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীও। চাওকচোন কেতিয়া পাইছে 12:15 কিমানজন কৰ্মচাৰী আহিছে অফিচখনত সঁচাটো ক'ব। এজন দুজন অলপ জোৰত তিনিজন আৰু আমি তিনিজন ফৰগেট আছে। যিটো সময়ত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগটোক লৈ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে, তেনে সময়তে নগাঁও জিলাৰ লাউখোৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়টোৰ এই কৰ্মসংস্কৃতিৰ নমুনাই সচেতন মহলৰ চকু কপালত তুলিছে। টোটেল কৰ্মচাৰী কিমানজন আছে? ফৰগেটত 13জন আছে, তাত আছে ফৰ্মেলত আছে আপোনাৰ 4জন। 17জনৰ ভিতৰত এতিয়া 6জনে উপস্থিত আছে। আপোনালোকে চৰকাৰৰ নিৰ্দেশনা কেৰেপ নকৰি কাৰ ছত্ৰছায়াত এই কাৰ্যালয়টোৰ একাংশ কৰ্মচাৰীয়ে নিজৰ মৈবতালিত চলাই গৈছে কৰ্তব্য, সেয়া এক ৰহস্যৰ বিষয়। মই বিঅ' অফিচত আহিছিলোঁ, বিঅ'ক লগ কৰিব আহিছিলোঁ। পিছত ইয়াত 12:20 হৈছে, এতিয়ালৈকে বিঅ' অহা নাই। বেলেগ মানে 4-5জন আছে। অঁ, কি কামত আহিছিলে আপুনি? মই মানে এডুকেশ্যন ভলণ্টিয়াৰৰ কিবা কামত আহিছিলোঁ। কম সংখ্যক মানে ইয়াতে আপোনাৰ 13জন কৰ্মচাৰী হয়। 13জনৰ ভিতৰত আমি 4জনক দেখিলোঁ। বাকী যিবিলাক গুৰুত্বপূৰ্ণ আপোনাৰ ফাইল লৈ কাম কৰে, যিবিলাক গুৰুত্বপূৰ্ণ বিষয়া সেইবিলাক এটা উপস্থিত নাই। এতিয়া 12:30 বাজিছে, 12:30 বাজিছে, যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নিৰ্দেশনা দিছে যে পূৰা টাইম মতে অফিচত থাকিব লাগিব আৰু আমাৰ অসমৰ শিক্ষা ব্যৱস্থাটো উন্নয়ন কৰিব লাগিব আৰু ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত সমান্তৰালকৈ অসমখন উন্নয়ন কৰিব বিচাৰিছে। সেইটো সময়ত লাউখোৱা প্ৰাথমিক শিক্ষা খণ্ডত যি হেমাহি আপোনাৰ বিঅ' ছাৰটো নাই। বিঅ' ছাৰক ফোন কৰিলেও ৰিচিভ নকৰে। মই নিজে 2 দিন ফোন মাৰিছোঁ কিন্তু ৰিচিভ কৰা নাই। পিছতো ৰিটাৰ্ণো কৰা নাই। আমি লোকেল স্থানীয় মানুহ, আমাৰো কিছুমান কাম থাকে আৰু যিবিলাক মানুহ দূৰ দূৰণিৰ পৰা আহিছে সেইবিলাক মানুহে কোনো ধৰণৰ কাম কৰিব পৰা নাই। লাউখোৱা এইটো সংখ্যালঘু অধ্যুষিত অঞ্চল। আজি কৰ্মচাৰীৰ সংখ্যা আমি 4জন দেখিলোঁ। ফ'ৰ্থ গেট লৈ 4জন আৰু বাকী যিবিলাক গুৰুত্বপূৰ্ণ বিষয় আছে সেইবিলাক এটাও উপস্থিত নাই। এনেকৈ হ'লে আপোনাৰ শিক্ষা জগতটো ধ্বংস হৈ যাব। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।